নমস্কাৰ। আজি ৰাভা দিৱস 20 জুন। আজিৰ দিনটোত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু হৈছিল আৰু এনেকুৱা এগৰাকী পূজনীয় ব্যক্তি, যিগৰাকী ব্যক্তিয়ে অসমৰ জাতিসত্তাৰ কাৰণে, অসমৰ জনসাধাৰণৰ কাৰণে বিভিন্ন ধৰণৰ তেখেতে জাতীয়তাবাদক উদ্দেশ্য কৰি জাতীয়তাবাদক উদ্বুদ্ধ কৰিবৰ কাৰণে তেখেতে যিদৰে জাতীয়তাবাদৰ বিভিন্ন ধৰণৰ গান কবিতাকে আদি কৰি বিভিন্ন ধৰণৰ ৰচনাৱলী তেখেতে কৰিছিল, এয়া সঁচাকৈ তেখেতক চেলুট জনাবলগীয়া এটা বিষয়। তেখেতৰ ৰচনাসমূহৰ ভিতৰত মোৰ আটাইতকৈ ভাল লগা দুটা গান বা কবিতা বুলি আপোনালোকে যি বুলি ভাবিব পাৰে, দুটা লাইন মই গাই দিব বিচাৰিছোঁ। যে তেখেতে ডেকা শক্তিক উলিয়াই আনিবৰ কাৰণে তেখেতে গাইছিল যে বিশ্ববিজয়ী নৱজোৱান শক্তিশালী ভাৰতৰ ওলাই অহা সন্তান তুমি বিপ্লৱৰ, এনেকুৱা ধৰণৰ কথাৰে ডেকা শক্তিক তেখেতে শক্তিশালী কৰি জাতীয়তাবাদৰ ক্ষেত্ৰত শক্তিশালী কৰিবৰ বাবে এনেকুৱা ধৰণৰ যি ৰচনা কৰিছিল, এই ৰচনা সঁচাকৈ চেলুট জনাইছোঁ। লগতে তেখেতে লিখিছিল কৃষকসকলক উদ্দেশ্যি যে বল 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 কৃষক শক্তিৰ দল বনোৱা নিবনোৱা ওলাই যাওঁ বল, এনেকুৱা ধৰণৰ যিবিলাক কথা বাৰ্তা নাই বা এনেকুৱা ধৰণৰ যিবিলাক ৰচনাৰাজি, সঁচাকৈয়ে বহুত বেছি তেখেতৰ কৃতজ্ঞতা জনাইছোঁ। তেখেতক আজিৰ দিনটোত বিশেষকৈ তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আৰু এনেকুৱা এগৰাকী ব্যক্তি আমাৰ মাজৰ পৰা কেইবা শতিকাও আগতে হেৰাই গ'ল, যিগৰাকী ব্যক্তিয়ে অসমৰ জাতীয়তাবাদৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল বুলি ক'ব লাগিব। কাৰণ জাতীয়তাবাদক উদ্বুদ্ধ কৰিবৰ কাৰণে তেখেতে যি জাতীয়তাবাদৰ গান, জাতীয়তাবাদৰ কবিতা, এনেকুৱা ধৰণৰ ৰচনাৰাজি তেখেতে ৰচনা কৰি উলিয়াইছিল, এয়া সঁচাকৈয়ে আমাৰ ৰক্তৰ শিৰে শিৰে তেজে তেজে আচলতে প্ৰচাৰিত হৈ থকা কিছুমান গান কবিতাৰে তেখেতে আমাৰ জাতিসত্তাৰ ভাইসকলক তেখেতে জাতীয়তাবাদৰ ক্ষেত্ৰত ওলাই আহিবৰ কাৰণে যি উদগনি জনাইছিল, এয়া সঁচাকৈ চেলুট জনাবলগীয়া। আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়াক ইয়াৰ পৰাই এনেকুৱা এগৰাকী মহান মনীষী, এনেকুৱা এগৰাকী অহুপুৰুষাৰ্থ, এনেকুৱা এগৰাকী ব্যক্তিক সঁচাকৈয়ে ধন্য মানিছোঁ আৰু আজিৰ দিনটোত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।